ধুমুহা বান খহনীয়া স্বাভাৱিক সময়তকৈ আগতীয়াকৈ প্ৰকৃতিয়ে দেখুওৱা উগ্ৰ ৰূপত আতংকিত ৰাজ্যবাসী কোকৰাঝাৰত মাজনিশা অহা প্ৰবল ধুমুহাৰ ফলত বৃহৎ অঞ্চলত বিস্তৰ ক্ষতি ধুমুহাত বিধ্বস্ত গাঁওসমূহত পোৱালৈ দেখা গ'ল দুখ লগা দৃশ্য ধুমুহাত আহত মিৰু কিস্কু সুপল হাজদা ধুমুহাৰ তাণ্ডৱৰ একেই ভয় লগা দল গাঁৱৰো চৌদিশে ধ্বংসলীলা কাকপথাৰত মন্ত্ৰী বিধায়কক আগচিলে বানাকান্তই সন্মুখত বিধায়ক বলিন চেতিয়া কাষত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত আৰু কাকো কেৰেপ নকৰা এইজন বানাকান্ত বেয়া লাগিছে কিন্তু এই ৰাজহুৱা স্বাৰ্থত আপুনি নিদিলে মই পকেটৰ পৰা দিলো কিন্তু অনাগতত এই আমগুৰি গাঁৱৰ এই মানে বান্দৈটো মই পকেটৰ পৰা দিলো ছাৰ কিন্তু বেয়া লাগিছে আপোনাৰ বেয়া লাগিছে কিন্তু মন্ত্ৰী বা বিধায়কৰ আভুৱা ভাড়া আশ্বাসৰ বিপৰীতে বান খহনীয়াত সৰ্বশান্ত হ'বলৈ ধৰাজনৰ ক্ষোভ এয়া স্বয়ং কেশৱ মহন্তৰ সমষ্টিতেই খহনীয়া ঘৰ ভেটিৰ আধা গ'ল আধাখিনিও যাওঁ যাওঁ লাম লাকুত বান্ধি কলিয়াবৰৰ বৰঘুলিত এইসকলৰ আৰম্ভ হৈছে অঘৰীৰ জীৱন গাথা জলসম্পদ মন্ত্ৰীৰ গৃহ জিলা নগাঁৱৰ কামপুৰত কপিলি আৰু বৰপানী নৈয়ে বুঢ়াইছে ইখনৰ পিছত সিখনকৈ গাঁও বুঢ়াইছে ঘৰ বুঢ়াইছে কৃষিভূমি গৰাখহনীয়াৰ কালৰূপ আছিলে তেতিয়া মানে বৰগলি বজাৰত মানে জিঅ'বানৰ বস্তাবিলাক আনি পেলাই ষ্টক কৰিছিলে আজি দুদিনমান আগত জিঅ'বানৰ বস্তা যিবিলাক আছিলে এইবিলাক গাড়ীৰে বেলেগ ফালে লৈ গ'ল মাথাউৰিটো আমাৰ ধৰ 6খন গাঁৱৰ পথ বহুতবাৰ দাবী জনাইছিলোঁ ধৰ কোনো এজন মন্ত্ৰীৰ বা বিধায়ক এতিয়ালৈকে অহা নাই ৰংজুলিটো বানৰ ভয়ংকৰ ৰূপ বানৰ উৎস মেঘালয়ৰ পাহাৰৰ পৰা বাগৰি অহা পানীৰ ঢল ঘৰ উবোৱালে উটুৱাই নিলে বাঁহৰ দলং 8খন গাঁৱৰ ৰাইজৰ একমাত্ৰ সম্বল টুলুঙা নাও 15 বছৰে অসম্পূৰ্ণ মথাউৰি ফলত চিপাজাৰৰ ডিমিলা নৈ পানীয়ে নষ্ট কৰিলে কৃষিপ্ৰধান অঞ্চলটোৰ বিস্তীৰ্ণ কৃষিভূমি 2004 চনত মাথাউৰিটো ভগাৰ পিছত প্ৰতিটো বাৰিষাতে একেই দৃশ্য অঞ্চলবাসীৰ ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ